IITG একাডেমীত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী। শিক্ষানুষ্ঠানখনত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ বিষয়াগৰাকীৰ। উত্তৰ গুৱাহাটীত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী। উত্তৰ গুৱাহাটীৰ আগশাৰীৰ শিক্ষানুষ্ঠান IITG একাডেমীৰ উদ্যোগত আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়াগৰাকীয়ে। উল্লেখ্য যে IITG একাডেমীত অধ্যয়ন কৰি লেটাৰ নম্বৰসহ ৯৫% নম্বৰ পৰ্যন্ত লাভ কৰি বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ছাত্ৰ ছাত্ৰীসকল। অনাগত দিনত শিক্ষানুষ্ঠানখনে আৰু অধিক ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশাবাদী হেমন্ত চৌধুৰী। আৰু অনাগত দিনত IITG একাডেমি আমাৰ বৃহত্তৰ উত্তৰ গুৱাহাটী অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত যিটো এটা পিছ পৰি আছিলে সেই পিছ পৰাটো যাতে তেওঁলোকে আগবঢ়াই লৈ যাবলৈ সক্ষম হয় সেইটোৰ প্ৰতি মই বিশেষভাৱে আকৌ অনুৰোধ জনাইছোঁ। কাৰণ সৰহ সংখ্যক আমাৰ উত্তৰ গুৱাহাটীৰ ছাত্ৰ ছাত্ৰীয়ে নদী পাৰ হৈ গুৱাহাটীত বিভিন্ন একাডেমীত কোচিং কৰা আমি দেখি পাইছোঁ। এতিয়া যিহেতু আমাৰ উত্তৰ গুৱাহাটীত এখন কোচিং একাডেমি হ'ল, সেই একাডেমিখনতে সুন্দৰভাৱে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিলে অনাগত দিনত তেওঁলোকৰ জীৱনত সুখী বা সুন্দৰ নাগৰিক হ'বলৈ সক্ষম হ'ব। মই স্থানীয় ৰাইজক অনুৰোধ জনাইছোঁ, IITG একাডেমিক আমি যিমান পাৰোঁ সহায় কৰিব লাগে, আমি উৎসাহ দিবলৈ দিলে IITG একাডেমি আমাৰ উত্তৰ গুৱাহাটী অঞ্চলত এটা জাকতজিলিকা আমাৰ শিক্ষাৰ ক্ষেত্ৰত এটা একাডেমিলৈ ৰূপান্তৰিত হ'ব। আনহাতে সম্বৰ্ধনা অনুষ্ঠানৰ অন্তত ভাল ফলাফল লাভ কৰিবলৈ কিদৰে অধ্যয়ন কৰিব লাগে সেই বিষয়ে শিক্ষাৰ্থীসকলেও প্ৰকাশ কৰে নিজৰ মনোভাৱ। মোৰ এই সফলতাত আমাৰ কোচিং চেণ্টাৰ IITG একাডেমি তাতে স্মাৰ্ট বোৰ্ডত যি শিকায় সেয়া শিকায়, ইমান ভালকৈ শিকায়। আজিকালি যিহেতু চব কনচেপ্টৰ ওপৰতে হৈছে, MCQ বিলাক হৈছে, কিতাপৰ পৰা ডাইৰেক্ট নাহে। সেইকাৰণে আচাৰ্যসকলে আমাক বহুতো প্ৰেক্টিচ কৰাইছে, অংক হওক, বিজ্ঞান হওক, MCQ বিলাক। যিহেতু মই এইখিনি সফলতা পাইছোঁ, তেওঁলোকক ক্ৰেডিট দিব বিচাৰোঁ। আৰু এই IITG একাডেমিত মই যেতিয়া কিবা এটা নোৱাৰা হওঁ তেতিয়া আচাৰ্যসকলক কণ্টেক্ট কৰোঁ, কিবা সোধোঁ, তেওঁলোকে যেতিয়া পাৰে লগালগ পালে উত্তৰটো দিয়ে দিয়ে। সেইকাৰণে হয়তো মই এডভান্স মেথছত 100 আৰু গণিতত 99 পাবলৈ সক্ষম হৈছোঁ। আৰু ভৱিষ্যতলৈ যাতে এনেকুৱা একাডেমিত, আমাৰ মৰমৰ একাডেমিত, মই যিহেতু এইখন একাডেমিৰ পৰা কৰা, সেয়েহে একাডেমিত যাতে সকলোৱে পঢ়িব আহে তাৰে মই কামনা কৰোঁ। উত্তৰ গুৱাহাটীৰ পৰা ধনজিত নাথৰ ৰিপৰ্ট, নেশ্যন এনি।